লাখটকীয়া পুৰস্কাৰৰ ক্ৰিকেট চাবলৈ ক্ৰীড়াপ্ৰেমীৰ ভিৰ। হাজোৰ সাতদলাত ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। 1 লাখ টকীয়া পুৰস্কাৰৰ খেল চাবলৈ উপস্থিত হেজাৰ হেজাৰ দৰ্শক। অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট দলৰ অংশগ্ৰহণ। এই ক্ৰিকেট প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাজো থানাৰ আৰক্ষী বিষয়া নৱজ্যোতি নাথে। খেলৰ লগতে নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই খেল অনুষ্ঠিত কৰা বুলি সদৰি কৰে ক্লাবৰ সম্পাদক চাহিদ চানে। ইয়াত আমাৰ গৰ্জন ফিল্ডত সাতদলা ইউথ ষ্টাৰ ক্লাবৰ সৌজন্যত 3 দিনীয়া কাৰ্যসূচীৰে এখন ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজিত হৈছে। আজিৰ এই প্ৰথম দিনৰ উদ্বোধনী খেল আছিলে। ইয়াতে মই উদ্বোধন কৰিলোঁ প্ৰথমখন খেল, আৰু ইয়াত উপস্থিত হৈ মই অতিশয় আনন্দিত হৈছোঁ। এটা ধুনীয়া ক্ৰীড়াসুলভ পৰিৱেশ দেখা গৈছে, আৰু সাতদলা ইউথ ষ্টাৰ ক্লাবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে আমাৰ ইয়াতে ভিতৰুৱা অঞ্চলত এটা ক্ৰীড়াসুলভ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছে, আৰু ইয়াৰ জৰিয়তে নিশ্চয়কৈ সাতদলা বুলিয়ে নহয়, বৃহত্তৰ হাজো অঞ্চলৰ পৰা যিখিনি উদীয়মান ক্ৰিকেটাৰ আছে তেওঁলোকে এখন মঞ্চ পাব, এখন খেলপথাৰ পাব ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাত। আচলতে লাখ টকাটো ডাঙৰ কথা নহয়। আচলতে আমাৰ হাজোখন এতিয়া আপোনালোকে গম পায় যে খেলৰ নগৰী ৰূপে পৰিচিত হৈছে। বিভিন্ন ক্ষেত্ৰত আমাৰ হাজোৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়তো উজলিছে, এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজলিব আৰম্ভ কৰিছে অসমৰ পৰা। গতিকে এতিয়া আমাৰ হাজো এতিয়া বৰ্তমান ক্ৰিকেট বুলি নহয়, প্ৰত্যেকটো খেলৰ ক্ষেত্ৰতে আগবাঢ়িছে। এই টুৰ্ণামেণ্টৰ প্ৰথম পুৰস্কাৰ কিমান? এই টুৰ্ণামেণ্টৰ প্ৰথম পুৰস্কাৰ 1 লাখ টকা, আৰু দ্বিতীয় পুৰস্কাৰ হৈছে 50,000 টকা, আৰু লগতে ট্ৰফি এটা। আৰু এই টুৰ্ণামেণ্টটো আমাৰ দ্বিতীয় বাৰ্ষিক এইটো টুৰ্ণামেণ্ট হয়। আগতে এবাৰ হৈছিল, এইটো দ্বিতীয় বাৰ্ষিক হয়। সাতদলা গৰ্জন বিলৰ পাৰত অনুষ্ঠিত হৈছে, আৰু বিভিন্ন ঠাইৰ পৰা দল আহি ইতিমধ্যে যোগদান কৰিছে। আজি আমাৰ উদ্বোধনী খেল ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। লোকে লোকাৰণ্য হ'ব। ইতিমধ্যে আমাৰ অহা ৰবিবাৰে আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। গতিকে ৰাইজে যথেষ্টখিনি সঁহাৰি দিছে। আগৰ পৰা আমাৰ এইখিনি ঠাইত সঁহাৰি দিয়ে, আৰু আগলৈও হয়তো ৰাইজে সঁহাৰি দিব বুলি আশা কৰিছোঁ। আৰু যদি এইবাৰ আমি এই খেলখন সুচাৰুৰূপে পালন কৰিব অনুষ্ঠিত কৰিব পাৰোঁ, আগন্তুক দিনত ইয়াতকৈ আমি ডাঙৰ খেল, অসম ভিত্তিত ইয়াতকৈ আমি ডাঙৰ খেল অনুষ্ঠিত কৰিম বুলি আমি আশা কৰিছোঁ সাতদলা ইউথ ষ্টাৰ ক্লাবৰ তৰফৰ পৰা। আৰু লগতে আমাৰ যিখিনি ডেকা বন্ধু আছে খেলৰ লগত জড়িত, তেখেতসকলৰ লগত আমাৰ যিটো ড্ৰাগছৰ প্ৰৱণতা যে বৃদ্ধি পাইছে, সেই সম্পৰ্কেও আমি খেলৰ লগত সজাগতা সৃষ্টি কৰাৰ এক প্ৰয়াস আমি আৰম্ভ কৰিছোঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপোৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।